हेलो व्यूअर्स मैं लिसा और आपनालोक सकलोके मोर चैनल फूड फॉर इवले स्वागतम जनाइछु। আজি আপোনালোকৰ বাবে এটা বহুত সিম্পল কিন্তু বহুতে ইন্টাৰেষ্টিং ৰেচিপি লৈ আহিছো যেটো হৈছে এটা কাচকলৰ ৰেচিপি। কাচকল আমি জানো বহুতো নিউট্ৰিশনাল বেনিফিটস আছে যেনেকৈ হাৰ্টৰ কাৰণে ভাল হয়, ডাইজেষ্টিভ সিস্টেমৰ কাৰণে ভাল হয় আৰু লগতে বহুত ফাইব্ৰাছ হোৱাৰ কাৰণে মেটাবলিজম ইনক্ৰিজ কৰে আৰু লগতে ওয়েট লছতো সহায় কৰে। গতিকে তেনেকুৱা ধৰণৰ বহুত বেছি হেলথ বেনিফিটস আছে যিখিনি মই এতিয়া কৈ নাথাকো আৰু কিন্তু কাচকলৰ যিখিনি নৰ্মেল ৰেচিপি থাকে সেইখিনি খাবলৈ ইমান ইন্টাৰেষ্টিং নালাগে, খাবলৈ বিশেষকৈ নিবিচাৰে, সৰু সৰু বাচ্চাবিলাকেতো একদম নিবিচাৰে। কাচকল ডিপ ফ্ৰাই কৰিলে ভাল লাগে কিন্তু ডিপ ফ্ৰাই কৰাৰ লগে লগে তাৰ নিউট্ৰিশনাল যিখিনি ভ্যালুজ থাকে সেইখিনি নাইকিয়া হৈ যায় আমি জানোৱেই। গতিকে মই ট্ৰাই কৰিলোঁ এটা নতুন ধৰণে বনাবলৈ যেটো খাবলৈ বহুতেই টেষ্টি হৈছিল, সবে এপ্ৰিচিয়েট কৰিলে। গতিকে ভাবিলোঁ আপোনালোকৰ বাবেও লৈ আহোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ, লগতে ভিডিঅ'টো শেষলৈকে চাব আৰু মোক লাষ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। আৰু মোৰ চেনেলটো যদি আজি ফাৰ্ষ্ট টাইম চাইছে তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো হিট কৰি দিব যাতে এনেকুৱা সিম্পল আৰু ইন্টাৰেষ্টিং ৰেচিপিবিলাকৰ বিষয়ে আপোনালোক নটিফাই হৈ থাকে। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এই ৰেচিপিটো দেখাত যিমান ধুনীয়া লাগিছে খাবলৈ সিমানেই টেষ্টি হয়। মই আপোনালোকক কথা দিলোঁ যে আপোনালোকে খাই বহুতেই বেছি ভাল পাব আৰু এনেকৈ আপোনালোকে পোলাওৰ লগত খাই চাব পাৰে। গতিকে ইয়াৰ ইনগ্ৰেডিয়েণ্টছখিনি আজি চাই লওঁ। এইখিনি ইনগ্ৰেডিয়েণ্টছ মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ। ৰেচিপিটোৰ বাবে মই দুটা কাচকল লৈছোঁ। মই কাচকল দুটা ভালদৰে ধুই লৈছোঁ আৰু ধুই লৈ ইয়াৰ আগকেইটা কাটি লৈছোঁ। মই ভিডিঅ'টো দেখুৱাৰ দৰে আপোনালোকে কাটি ল'ব। এতিয়া দুটা মিডিয়াম সাইজৰ আলু লৈছোঁ। দুটা আলু ল'লে হ'ব বা এটাও ল'ব পাৰে আপোনালোকে, যিমানখিনি আপোনালোকক লাগিব সিমানখিনি জোখেৰে ল'ব। আলু দিলে একচুৱেলি টেষ্টি হয় বেছি। আৰু ইয়া কাজু লৈছোঁ। কাজুখিনি আমাক লাগিব ষ্টাফিঙৰ কাৰণেও লাগিব আৰু লগতে গ্ৰেভিৰ কাৰণে লাগিব। আৰু যদি কাজু নাথাকে আপোনালোকে মগজ দিব পাৰে, কিন্তু আফু নিদিব, আফু নিজৰ এটা ফ্লেভাৰ থাকে সব ভাল নালাগিব খাবলৈ। আৰু এয়া 4টা পিঁয়াজ লৈছোঁ সৰু সৰু, আপোনালোকে ডাঙৰ এটা পিঁয়াজ ল'লেও হ'ব বা দুটা ল'ব পাৰে। যিমান পিঁয়াজ দিব গ্ৰেভিটো ধুনীয়া হ'ব, ক্ৰিমি ডাঠ হ'ব। অলপমান নহৰু লৈছোঁ আৰু আদা লৈছোঁ। ইয়াকে ফুটামান মই নহৰু লৈছোঁ, ভালকৈ ধুই বাকলি গুচাই ল'লোঁ। আৰু এয়া এটা ইঞ্চ একচুৱেলি আদাৰ মই এনেকুৱাকৈ কাটি লৈছোঁ। এতিয়া আলু আৰু কাচকলখিনি বইল কৰি ল'ব লাগিব। মই এনেদৰে 3 টুকুৰা কৰি লৈছোঁ কাচকলকেইটা আৰু আলুকেইটা মই মাজেৰে ফালি দিম। আপোনালোকে চাব আলু কেতিয়াবা বেয়া থাকে, গতিকে ভালদৰে চাই ল'ব। আৰু ইয়াতে পানী দিছোঁ অলপমান, পানী দি তাতে নিমখ অলপমান দি এতিয়া বইল কৰি ল'ম গোটেইখিনি। মই 3টা চিটি দিয়ালৈকে বইল কৰি লৈছিলোঁ। তাৰপিছতে এতিয়া গ্ৰেভিৰ কাৰণে এইখিনি বইল কৰিব লাগিব, যিহেতু হোৱাইট গ্ৰেভি। গতিকে আমি চাহী পনীৰত মই আপোনালোকক দেখুৱাইছিলোঁৱেই অলপ তেনেকুৱা ধৰণেই। ইয়াত খালি মই জলকীয়া দিছোঁ দুটা, যদি জ্বলা আপোনালোকে নিবিচাৰে তেনেহ'লে জলকীয়া নিদিলেও হ'ব। আৰু জলকীয়াটো একচুৱেলি দিলে অকণমান গোন্ধটোৰ কাৰণে ভাল লাগে। গতিকে পিঁয়াজ, আদা, নহৰু, জলকীয়া, কাজু, ইলাইচি 3টা দিছোঁ, লং আৰু দালচিনি এইখিনি দি পেলাই আমি অলপ সময় বইল কৰিম। অলপমান চাহী জিৰা দিছোঁ, সৰু চামুচেৰে এচামুচমান চাহী জিৰা দিছোঁ ইয়াতে মই। আৰু এতিয়া অলপমান পানী দিছোঁ, পানী দি এইখিনি বইল কৰিব লাগিব যেতিয়ালৈকে ভালকৈ পিঁয়াজখিনি সিজি নাযায়। আপোনালোকে দেখিবলৈ পাব ইয়াত দেখিছেনে বগা বগা হৈ গ'ল। ইমানখিনিলৈকে পানীটো অলমষ্ট শুহি ল'লে, ইমানখিনিলৈকে মই বইল কৰিলোঁ আৰু পানীখিনি চেকি লৈছোঁ। এইখিনি এটা ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি পিচিব লাগিব। ফাৰ্ষ্টতে কফটাখিনি ৰেডি কৰি লওঁ। আলু আৰু কাচকল ধুনীয়াকৈ বইল হৈ গৈছে, তাতে জোখমতে নিমখ দি লৈছোঁ আৰু সৰু চামুচেৰে 4 চামুচ ইয়াতে কৰ্ণফ্লাৱাৰ দিছোঁ। কৰ্ণফ্লাৱাৰ যদি আপোনালোকে নিদিয়ে তেনেহ'লে ইয়াতে ময়দা দিব পাৰে, আৰু ময়দাও যদি দিব নিবিচাৰে তেনেহ'লে আপোনালোকে বেচন দিব পাৰে। ভালকৈ এইখিনি দি লৈ পেলাই আমি এইখিনি ভালকৈ মিক্স কৰিব লাগিব। সৰু সৰুকৈ এটা জলকীয়া মাত্ৰ মই ইয়াতে কাটি দিছোঁ। জ্বলা নহয় কিন্তু ফ্লেভাৰৰ কাৰণে দিছোঁ, খাবলৈ টেষ্টি হয়, কিন্তু আপোনালোকে কমপ্লিটলি এভইড কৰিব পাৰে। আৰু লগতে মই ইয়াতে মিহি মিহিকৈ কুটি দিছোঁ আদা। তাৰপিছতে এইখিনি ভালকৈ মিক্স কৰিব লাগিব। মই এইখিনি গৰম হৈ আছে কাৰণে এই মেছাৰডাল ইউজ কৰিছোঁ, আপোনালোকে হাতেৰেও কৰি ল'ব পাৰে বা এখন চামুচেৰেও কৰি ল'ব পাৰে। আৰু তাৰপিছতে এইখিনি ভালদৰে
মিক্স কৰিব লাগিব আৰু এটা এনেকুৱাকৈ ডো আমি ৰেডি কৰি ল'ম আৰু যেহেতু এটা গৰম হৈ আছে অকমান আঠা আঠা টাইপ হৈ থাকিব আমি অকমান সময় থৈ দিম এতিয়া আমি প্ৰথমতে গ্ৰেভিৰ এখিনি ৰেডি কৰি লওঁ তাতে মই এবাটি দৈ লৈছো দৈ লৈ বাকি পিয়াজৰ যিখিনি আমাৰ মিক্সচাৰ আছিলে তাতে দিছো এটা গ্ৰাইণ্ডাৰ জাৰত আৰু এখিনি মিহি হোৱালৈকে গ্ৰাইণ্ড কৰি ল'ব লাগিব এতিয়া আমাৰ এখিনি মিহি হোৱালৈকে মই ভালকৈ গ্ৰাইণ্ড কৰি ললো আপোনালোকে দেখিছে কিমান ধুনীয়া হোৱাইট কালাৰ হৈছে আপোনালোকে বিচাৰিলে জলকীয়া কিটা ইয়াত আতৰাই থব পাৰে নিপিচিব পাৰে কিন্তু জ্বলা নহয় একচুয়ালি তথাপিও ৰিস্ক ল'ব নালাগে আপোনালোকে যদি জ্বলা নিবিচাৰে জলকীয়া একদম এভয়েড কৰিব এতিয়া মই এখিনি এখন সেকনিৰে সেকি লৈছো দেখিছেনে যদি আমি সেকি লওঁ তেনেহলে আমাৰ গ্ৰেভিটো বহুতে ক্ৰিমি হয় আৰু সেই কাৰণে মই সেকি ললো এখিনি যেখিনি থাকি গৈছে দেখিছেনে এখিনি আমাৰ ক্ৰিমি হোৱাত অকমান বাধা দিয়ে এখিনি থাকি গলে সেই কাৰণে আতৰাই ল'ব লাগে আৰু মিক্সাৰ গ্ৰাইণ্ডাৰটো থাকাখিনি মই এনেকে পানী দি পেলাই আকৌ এবাৰ সেকি ললো ইয়াতে আপোনাৰ একো থাকি না যায় তাৰ পিছতে এখিনি আমি গ্ৰেভিত ইউজ কৰিম দা গ্ৰেভি বনাবৰ বাবে এখন কেৰাহী গৰম কৰি মই তাতে ঘি দিছো সৰু চামুচেৰে 2 চামুচ ঘি দিছো আপোনালোকে 1 চামুচ ঘি দিলেও হ'ব আৰু ঘি অকমান যেতিয়া গৰম হ'ল তাতে মই এই ৰেডি কৰি থকা আমাৰ গ্ৰেভিৰ মিক্সচাৰখিনি দিছো আপোনালোকে দেখিবলৈ পাব এটো কিমানে টেস্টি হয় বহুত মানে কিমানে ক্ৰিমি হয় আৰু বহুত ইয়ামি হয় খাবলে এখিনি ভালদৰে আপোনালোকে মিক্স কৰিব লাগিব ঘিউখিনি ভালদৰে মিক্স কৰিব ইয়াতে অকমান সময় এনেকে লৰালে হৈছে এখন স্পেচুলা লব নহলে এখন হেতাৰে এনেদৰে ধুনিয়াকে আৰু ফ্লেমটো একদম লো কৰি ৰাখিব আমাক যেহেতু মিক্সাৰটো যদি লাগি ধৰে তেনেহলে এটা কালাৰ আহি যাব আমাক কালাৰ একদম নালাগে গ্ৰেভিটো হোৱাইট লাগে সেইভাবে আপোনালোকে ফ্লেমটো লো কৰি থব আৰু ভালদৰে মিক্স কৰিব ইয়াতে আপোনালোকে নিমখ দিব মোৰ নিমখ দিয়া ষ্টেপটো থাকি গল ৰেকৰ্ড কৰিবলৈ আৰু বাটিটোত লাগি থাকাখিনিত মই অলপমান গাখীৰ দিছো গাখীৰ দি গুটেখিনি আকৌ ইয়াতে দিছো এখিনি আকৌ মিক্স কৰিম লগতে 2 চামুচ চেনি দিছো মিঠা মিঠা হয় চেনি দিলে আপোনালোকে যদি নিদিলেও হয় কিন্তু মালাই কোফতাটো অকমান মিঠা থাকে সেইভাবে মই দিছো এতিয়া ঢাকি থৈ দিম ফ্লেমটো লো কৰি থম এতিয়া কোফতাৰ কাৰণে আমি ৰেডি কৰিছো কোফতা ষ্টাফিংৰ কাৰণে আপোনালোকক দেখালো কাজু আৰু কিসমিসখিনি দিছো আৰু লগতে এটা আমাৰ ডোটো ধুনিয়া টাইট হৈ গৈছে এনেকুৱা ধৰণৰ এটা সফট ডো লাগিব আমাক ইয়াৰে আমি এটা বল বনাম মই যেনেকৈ দেখুৱাই গৈছো আপোনালোকে তেনেকুৱাকৈ কৰিব এবাৰ অকমান মেশ কৰি ললো আকৌ এবাৰ এতিয়া এটা লগ টাইপত বনাই লম এনেকৈ দীঘলীয়াকৈ যাতে আমি ধুনিয়াকৈ তাৰ পৰা বল ল'ব পাৰো সমান সমান মিক্সচাৰ ল'ব পাৰো এনেদৰে লক কৰি লৈ আপোনালোকে ইয়াৰ পৰা অলপ অলপ লৈ বল বনাব বল কিটো এনেকৈ হাতত প্ৰেছ কৰিব মই যেনেকৈ দেখাইছো আপোনালোকে তেনেকৈ কৰিব এটা ডেন্ট বনাব বুঢ়া আঙুলিৰে আৰু ইয়াতে ষ্টাফিংখিনি দিব কিসমিস কাজু আৰু আলমণ্ড আছে ষ্টাফিংত এনেকৈ দি আপোনালোকে চাৰিওফালৰ পৰা বন্ধ কৰি দিব ধুনিয়াকৈ বন্ধ কৰিব লাগিব যাতে নহলে ফাটি যাব পাৰে আৰু তাৰ পিছতে আকৌ এনেকৈ ৰোল কৰি দিব একদমই সহজ হয় আপোনালোকে দেখিছে আপোনালোকে ট্ৰাই কৰিব বহুত কম সময়তে হৈ যায় এয়া এটা বল হৈ গল তেনে ধৰণে আপোনালোকে ষ্টাফিং বনাই গুটেখিনি ৰেডি কৰি ল'ব মোৰ 7টা বল হৈছে আৰু এটা অকমানি হৈছে 8টা হৈছে অল টোটাল আৰু এতিয়াখিনি আমাৰ গ্ৰেভিখিনি ধুনিয়াকৈ বইল আহি গল আৰু আপোনালোকে দেখিছে ওপৰলে ঘি উঠি আহিছে মানে আমাৰ যেটো গ্ৰেভি হয় এটো ৰেডি হৈ গল এতিয়া মই ফ্লেমটো অফ কৰি লৈ ডাঙৰ চামুচেৰে 1 চামুচ মান জুখত ক্ৰীম দিছো ক্ৰীম দিলে বেছি এটো ক্ৰিমি হৈ যায় দেখিছে আপোনালোকে গ্ৰেভিটো সব কিমান ধুনিয়া ক্ৰিমি হৈছে কালাৰটো ধুনিয়া হোৱাইট হৈ যায় এতিয়া আহিছো নেক্সট ষ্টেপলৈ কোফতাখিনি ৰেডি কৰি লওঁ তাৰ বাবে এটা সৰু বল দি চাইছো ফাটি গৈছে নি আৰু ফাটি যোৱা নাই লগতে বলটো দিয়াৰ লগালক অলপ সময়ৰ পিছতে ওপৰলৈ উঠি আহিছে মানে তেলটো আমাৰ ধুনিয়া জুখত গৰম হৈ গৈছে আৰু কোফতাখিনি আপোনালোকে বহুত কেয়াৰফুলি হ্যান্ডেল কৰিব লাগিব যেহেতু সফট হয় ফ্লেমটো আপোনালোকে মিডিয়াম লো কৰি থব হাই যদি কৰি থ ভিতৰলৈকে নিহিজিব আৰু যেহেতু কৰ্নফ্লাৱাৰ আছে যদি ভিতৰলৈকে নিহিজে খাবলৈ একদম ভাল নহব গতিকে হেটো ষ্টেপত আপোনালোক কেয়াৰফুল হ'ব এতিয়া মই ঢাকি দিছো আৰু ফ্লেমটো লো কৰি থৈছো তাৰ পিছত দেখিছে আপোনালোকে এটা সাইড ধুনিয়াকৈ গোল্ডেন হৈ গৈছে এই গোল্ডেন হৈ যোৱালৈকে হিজাব লাগিব ধুনিয়াকৈ আৰু মই ঢাকিয়ে কৰিম গোটেই প্ৰসেসটো
এতিয়া মই ধুনীয়াকৈ লাহে লাহে কেয়াৰফুলি একদমেই প্ৰেছাৰ দিয়া নাই একদম লাহে লাহে মই বলকেইটা উল্টাই দিছোঁ যাতে ইটো ছাইডেও ধুনীয়াকৈ গোল্ডেন কালাৰ হৈ যায় দেখিছে আপোনালোকে ধুনীয়াকৈ মোৰ গোল্ডেন কালাৰ হৈ গৈছে আৰু যেহেতু কাঁচকল আছে অকণমান আঠা থাকে কাঁচকলৰ সেইবাবে অকণমান লাগি লাগি ধৰে ইটোৰ সিটোৰ লগত কিন্তু কোনো কথা নাই এতিয়া এখন টিচুলৈ উলিয়াই ল'ব এক্সট্ৰা অইলখিনি যাবৰ বাবে মই টিচু পেপাৰ দিছোঁ আৰু আপোনালোকে যদি বিচাৰে কফতাখিনি ঘিউটো ফ্ৰাই কৰিব পাৰে আৰু কম তেলতো ফ্ৰাই কৰিব পাৰে এয়া চাওক গোটেই কফতাখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এটা যে কৈছিলোঁ মোৰ সৰুকৈ হৈছে বুলি কফতা সেইটো মাজত দি দিছোঁ আৰু এইখিনি আমাৰ একদম ধুনীয়া ক্ৰিমি গ্ৰেভি এতিয়া মই গ্ৰেভিখিনি কফতাৰ ওপৰত দিছোঁ আপোনালোকে এই ষ্টেপটো কিন্তু খাবৰ হোৱাৰ টাইমতহে কৰিব নহ'লে কফতাখিনি বহুত সফট থাকে যে ভাগি ভাগি গুচি যাব সেইবাবে যেতিয়া আপোনালোকে সাৰ্ভ কৰিবলৈ হয় তেতিয়াহে গ্ৰেভি আৰু কফতাখিনি মিক্স কৰিব আৰু এতিয়া মই অলপ সময় তিয়াই থৈছিলোঁ সেফ্ৰন মানে কেশৰ গাখীৰত তিয়াই থৈছিলোঁ গৰম গাখীৰত আধা ঘণ্টামান তিয়াই থলোঁ চ' ধুনীয়া এটা কালাৰ আহি গ'ল সেইখিনি মই গাৰ্নিচিঙৰ বাবে ইউজ কৰিলোঁ কালাৰ বাবে এটা পুদিনা পাত দি দিছোঁ এনেই সজাই দিছোঁ আৰু ফুল এপাহ দি পেলাই আৰু আমাৰ ডিছটো ৰেডি হৈ গ'ল আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাবলৈ নাপাহৰিব আপোনালোকে দেখিছে যে কিমান সহজ হয় আৰু একদম ৰেষ্টুৰেণ্টৰ দৰে হয় খাবলৈ আপোনালোকে ট্ৰাই কৰি চাব বহুত ভাল পাব খাই আৰু সৰু ল'ৰা ছোৱালী হ'লেতো বহুতেই ভাল পাব খাই মোৰ অকণমানি পোৱালি কাজিন এটা আছে সি বহুত ভাল পালে খাই সেইবাবে কৈছোঁ আৰু এয়া মই পোলাও লগত ট্ৰাই কৰিছিলোঁ যদি এই পোলাও ৰেচিপিটো লাগে তেনেহ'লে কমেণ্ট কৰিব যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব তেনেহ'লে আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে আজিলৈ আহোঁ থেংক ইউ